কচুৱাৰ বৰপানী নদীৰ ওপৰত একেদিনাই তিনিখনকৈ পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। দেশে স্বাধীনতা লাভ কৰাৰ পিছৰ পৰাই বৃহত্তৰ শিঙিমাৰী, জুৰিৰপাৰ, লংজাপ, পদুমণি, পণ্ডিত ঘাট, মাধৱপাৰা, ৰমণী পথাৰ আদি কৰি অৰ্ধশতাধিক গাঁৱৰ ৰাইজৰ বহুদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই ৰহা সমষ্টিৰ বিধায়কে শ লোকৰ উপস্থিতিত ৰঙা ফিটা কাটি তিনিখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ অৱদান আছে বুলি উল্লেখ কৰি অনাগত দিনত বৰপানী নদীৰ ওপৰত আৰু 4খন পকী দলঙৰ লগতে সংখ্যালঘু এলেকাৰ 100% ৰাস্তা পদূলিৰ ব্যাপক উন্নয়ন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ SD আব্দুৰ ৰৌফ, বিজেপি দলৰ জ্যেষ্ঠ নেতা সুবৰ্ণ সিং, দীপক তামুলী, সঞ্জীৱ দেউৰীকে প্ৰমুখ্য কৰি সমাজৰ বহু গণ্যমান্য ব্যক্তি। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।